নমস্কাৰ সকলোকে মোৰ এখন ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আজি আমি নৱম শ্ৰেণীৰ গণিত কিতাপখনৰ প্ৰথম অধ্যায়খন পঢ়িম। সংখ্যা প্ৰণালী। এইটো মোৰ ইউটিউব চেনেল। তাৰ আগতে কৈ আছোঁ, এইটো মোৰ ইউটিউব চেনেল, নতুন ইউটিউব চেনেল খুলিছোঁ। এইটো ইউটিউব চেনেলত সেবাৰ অসমীয়া মিডিয়ামৰ ক্লাছ 6ৰ পৰা 10মান শ্ৰেণীলৈকে সকলো মেথছ আৰু ছায়েন্সৰ সলিউশ্যন এইটো ইউটিউব চেনেলত পাই যাবা। সেইকাৰণে আগন্তুক ভিডিঅ'বিলাক পোৱাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিবা। তো ফাৰ্ষ্ট চেপ্টাৰটো পঢ়াৰ আগতে, সংখ্যা প্ৰণালী পঢ়াৰ আগতে আমি কিছুমান বেছিক বস্তু জানিব লাগিব। যেনে স্বাভাৱিক সংখ্যা কাক বোলে, পূৰ্ণ সংখ্যা কাক বোলে, অখণ্ড সংখ্যা কাক বোলে, পৰিমেয় সংখ্যা কাক বোলে, অপৰিমেয় সংখ্যা কাক বোলে। আৰু এটা কথা কৈ আছোঁ, এইটো ইউটিউব চেনেলত আমি একদম বেছিকৰ পৰা আৰম্ভ কৰিম। কোনো নাই, একদম আমি ডাউট যিমান আছে ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম। তো তোমালোকে ভিডিঅ'খন শেষলৈকে চাবা, স্কিপ নকৰাকৈ। আশা কৰোঁ বুজি পাবা। স্বাভাৱিক সংখ্যা কি? তো তোমালোকে অলৰেডি 9, 8, 6ত পাই আহিছা, যিবিলাকে ভালকৈ পঢ়িছা। আৰু মই জানো কিছুমানে পাহৰিও গৈছা, সেইকাৰণে মই আকৌ ৰিভিজন কৰাবৰ কাৰণে লিখি আনিছোঁ। গণনা কৰাত ব্যৱহাৰ কৰা সংখ্যাবোৰক স্বাভাৱিক সংখ্যা বোলে, যেনে 1, 2, 3, 4 ইত্যাদি। স্বাভাৱিক সংখ্যা মানে কি? যিবিলাক সংখ্যা আমি গণনা কৰোঁ, গণনা মানে হিচাপ কৰোঁ, যিবিলাক সংখ্যা আমি হিচাপ কৰাত ব্যৱহাৰ কৰোঁ, তেনে সংখ্যাবোৰক স্বাভাৱিক সংখ্যা বোলে। যেনে 1, 2। এতিয়া 0টো স্বাভাৱিক সংখ্যা কিয় নহয়? তোমালোকে হিচাপ কৰাত 0 ব্যৱহাৰ কৰা জানো? নকৰা নহয়। সেইকাৰণে 0টো স্বাভাৱিক সংখ্যা নহয়, কাৰণ হিচাপ কৰাত আমি 0টো ব্যৱহাৰ নকৰোঁ। যদি তোমাক কোনোবাই 100 টকা দিয়ে, খুচুৰা টকা, যদি কয় যে এই টকাখিনি তুমি হিচাপ কৰাচোন, তুমি কেনেকৈ হিচাপ কৰিবা? 1, 2, 3, 4, 5 হয়, এনেকৈ হিচাপ কৰি যাবা। তো হিচাপ কৰাত আমি 0 ব্যৱহাৰ নকৰোঁ, সেইকাৰণে 0টো স্বাভাৱিক সংখ্যা নহয়। বুজি পাইছা? তাৰপিছত পূৰ্ণ সংখ্যা কি? শূন্য আৰু সকলোবোৰ স্বাভাৱিক সংখ্যাক একেলগে পূৰ্ণ সংখ্যা বোলে, যেনে 0, 1, 2, 3 ইত্যাদি। তো পূৰ্ণ সংখ্যা কি? যিবিলাক সংখ্যা স্বাভাৱিক সংখ্যা লগতে 0, এই আটাইবিলাক সংখ্যাক পূৰ্ণ সংখ্যা বোলে। স্বাভাৱিক সংখ্যাৰ লগতে 0কৈ ইনক্লুড কৰি আটাইকেইটা সংখ্যাকে কি বুলি কোৱা হয়? পূৰ্ণ সংখ্যা। তো সেইটো লিখাতে কেনেকৈ লিখিবা? 0 আৰু সকলোবোৰ স্বাভাৱিক সংখ্যাক একেলগে পূৰ্ণ সংখ্যা বোলে। পূৰ্ণ শব্দৰ অৰ্থ কি? সম্পূৰ্ণ হোৱা, বাকী নাই। তো আমি আগত যেনেকৈ লিখিছিলোঁ স্বাভাৱিক সংখ্যা 1ৰ পৰা যেতিয়া লিখিছোঁ, ইয়াত ইত্যাদি মানে কি, ইয়াত বহুত আছে স্বাভাৱিক সংখ্যা। কোনোবাই কোৱেশ্যনত আহে এনেকৈ যে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি? 1। আৰু আটাইতকৈ ডাঙৰ স্বাভাৱিক সংখ্যাটো যদি কোনোবাই সোধে, তুমি কি ক'বা? যে স্বাভাৱিক সংখ্যা ডাঙৰ আমি এনেকৈ ক'ব নোৱাৰোঁ, কাৰণ স্বাভাৱিক সংখ্যা অসীমলৈকে বিস্তাৰিত। একেৰাহে পূৰ্ণ সংখ্যা চেম, 0 আৰু সকলোবোৰ স্বাভাৱিক সংখ্যা একেলগে পূৰ্ণ সংখ্যা বোলে। যদি কোনোবাই সোধে আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি, তুমি কি ক'বা? 0। আৰু যদি কোনোবাই সোধে যে আটাইতকৈ ডাঙৰ পূৰ্ণ সংখ্যাটো কি, চেম উত্তৰ, আটাইতকৈ ডাঙৰ পূৰ্ণ সংখ্যা আমি ক'ব নোৱাৰোঁ, কাৰণ পূৰ্ণ সংখ্যা অসীমলৈকে বিস্তাৰিত। MCQত এনেকুৱা কুৱেশ্যন বহুত আহে, বহুত চাইছোঁ, আগত বহুতবাৰ আহিছে। তো বহুত ষ্টুডেণ্টছে ভুল কৰি আহি যায়, স্বাভাৱিক সংখ্যা আটাইতকৈ সৰু 0 দি দিয়ে, পূৰ্ণ সংখ্যা 1 দি দিয়ে, এনেকৈ উল্টা পাল্টা কৰিলে। তো তোমালোকে ভালকৈ পঢ়ি চাবা যে স্বাভাৱিক সংখ্যা 1ৰ পৰা আৰম্ভ হয়, আৰু পূৰ্ণ সংখ্যা মানে সম্পূৰ্ণ, এইটো ভাবিব, পূৰ্ণ সংখ্যা মানে সম্পূৰ্ণ, সেইকাৰণে পূৰ্ণ সংখ্যা 0ৰ পৰা আৰম্ভ হয়। ঠিক আছে, বুজি পাইছা? ইয়াৰ পিছত চোৱা অখণ্ড সংখ্যা। 0 আৰু সকলোবোৰ ধনাত্মক আৰু ঋণাত্মক সংখ্যাক একেলগে অখণ্ড সংখ্যা বোলে। এতিয়া কথা হ'ল যে ধনাত্মক সংখ্যা জানো কি? ধনাত্মক সংখ্যা কি? ধনাত্মক চিন কি? দুটা চিন হৈছে, এটা হৈছে বিয়োগ, এটা হৈছে যোগ। যিটো বিয়োগ আছে এইটোক ঋণাত্মক চিন বুলি কোৱা হয়, আৰু যিটো যোগ আছে ইয়াক ধনাত্মক চিন বুলি কোৱা হয়। তো 0টো ইনক্লুড হ'ব, আৰু সকলোবোৰ ঋণাত্মক আৰু ধনাত্মক আৰু ঋণাত্মক সংখ্যাক একেলগে অখণ্ড সংখ্যা বোলে। 0 আৰু যিমানবিলাক ধনাত্মক আৰু ঋণাত্মক সংখ্যা আছে, আটাইকেইটাকে একেলগে অখণ্ড সংখ্যা বোলা হয়। অখণ্ড সংখ্যা আমি সংখ্যা ৰেখা উপস্থাপন কৰিবলৈ ব্যৱহাৰ কৰোঁ। সংখ্যা ৰেখা সকলোৱে পাইছা। সংখ্যা ৰেখা আমি কেনেকৈ লিখোঁ? এইটো এটা সংখ্যা ৰেখা, এই কাৰ চিহ্নকেইটাৰ মানে কি? এই সংখ্যা ৰেখাটো অসীমলৈকে বিস্তাৰিত, এইফালে অসীমলৈকে বিস্তাৰিত আছে, এইফালে অসীমলৈকে বিস্তাৰিত আছে। আমি কিন্তু জিৰৰ সোঁফালে কি থাকে? ধনাত্মক থাকে, আৰু বাওঁফালে ঋণাত্মক সংখ্যাবিলাক থাকে। এনেকৈ আমি সংখ্যা ৰেখা উপস্থাপন কৰোঁ। তো তোমালোকে আগতে পায়ো আহিছা, ক্লাছ 8, 6ত পাইছে, 6ৰ পৰাই থাকে এইবিলাক। ঠিক আছে, তো অখণ্ড সংখ্যা ক্লিয়াৰ। অখণ্ড সংখ্যা -1, যিমানকেইটা মাইনাছ থকা সংখ্যা আছে চব আটাইকেইটা 0, আৰু যিমানকেইটা পজিটিভ সংখ্যা আছে মানে ধনাত্মক সংখ্যা আছে, আটাইকেইটাকে একেলগত অখণ্ড সংখ্যা বোলা হয়। তাৰপিছত পৰিমেয় সংখ্যা। যিবোৰ সংখ্যাক আমি P/Q আকাৰত প্ৰকাশ কৰিব পাৰি, য'ত Q ≠ 0, মানে ইয়াতে এটা কণ্ডিশ্যন আছে। এনেকুৱা সংখ্যা যিটো আমি P/Q আকাৰত প্ৰকাশ কৰিব পাৰোঁ, কিন্তু এটা কণ্ডিশ্যন কি? তাৰ হৰটো কি হ'ব নোৱাৰিব? Q মানে কি? ওপৰতো লব, তলতো হৰ, হৰটো কি হ'ব নোৱাৰিব? 0 হ'ব নোৱাৰিব। ঠিক আছে, Q ≠ 0, এইটো ইম্পৰ্টেণ্ট পইণ্ট। Q ≠ 0, তেনে সংখ্যাবোৰক পৰিমেয় সংখ্যা বোলে। যেনে 0, 1/2। এইটো চোৱা, এইটো P হৈছে,
এইটো কিউ আমাৰ কণ্ডিশ্যন কি আছিল কিউ 0 হ'ব নোৱাৰে তো ইয়াতে কিউ 0 হোৱা নাই সেইকাৰণে এই দুটা কি পৰিমেয় সংখ্যা শূন্যটো কিয় পৰিমেয় সংখ্যা হয় বহুত ষ্টুডেণ্টে কনফিউজন খাই যায় যে শূন্যটো কিয় পৰিমেয় সংখ্যা হয় চোৱা আমি তোমালোকে জানা যে কোনো এটা সংখ্যাৰ তলত যদি একো সংখ্যা নাথাকে তাৰ মানে 1 এটা লুকাই থাকে ঠিক আছে তেনেহ'লে 0 তলত একো নাই মানে কি লুকাই আছে 1 ওপৰত কিন্তু নহয় দে তলত কি লুকাই আছে 1 লুকাই আছে এতিয়া আমাৰ কণ্ডিশ্যন কি আছে পৰিমেয় সংখ্যাৰ যে p/q আকাৰত প্ৰকাশ কৰিব লাগিব য'ত q হ'ব নোৱাৰিব শূন্য হ'ব নোৱাৰিব p লগত কোৱা নাই কিন্তু p শূন্য হ'ব পাৰে তাৰ লগত কোনো কথা নাই কিন্তু q শূন্য হ'ব নোৱাৰিব তো ইয়াতে q কি আছে 1 তো কণ্ডিশ্যনটো ছেটিছফাই কৰিছে না ওকে দ্যাটছ ওয়াই 1/0 কি হৈ যাব আমাৰ এটা পৰিমেয় সংখ্যা হৈ যাব অপৰিমেয় সংখ্যা যিবোৰ সংখ্যাক আমি p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰোঁ তেনে সংখ্যাবোৰক অপৰিমেয় সংখ্যা বোলে বাছ পৰিমেয় সংখ্যাৰ বিপৰীত অপৰিমেয় সংখ্যা যিবিলাকক পাৰোঁ আমি p/q আকাৰত প্ৰকাশ কৰিব সেইবিলাক পৰিমেয় আৰু যিবিলাকক নোৱাৰোঁ সেইবিলাকক অপৰিমেয় সংখ্যা বোলে ঠিক আছে চ' এইবিলাক আছিল আমাৰ বেছিক বস্তু যিবিলাক আমাৰ পাৰ্ট 1ৰ কাৰণে প্ৰয়োজনীয় চ' আমি এইখিনি ক্লিয়াৰ কৰিলোঁ আৰু আছে যেনে তোমাৰ যুগ্ম সংখ্যা জোড়া সংখ্যাবিলাকক যুগ্ম সংখ্যা বোলে যেনে 2 4 6 আৰু অযুগ্ম সংখ্যা বেজোড়া সংখ্যা মৌলিক সংখ্যা কি যিবিলাক সংখ্যাৰ উৎপাদক 1 আৰু সংখ্যাটো নিজে তেনে সংখ্যাবোৰক মৌলিক সংখ্যা বোলে ঠিক আছে ওকে চ' এতিয়া আমি